Hello everyone, welcome to my YouTube channel. আৰু এক নতুন ভিডিও লৈ তো কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে। তো গাইস আজি এটা সুন্দৰ ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম। বজাৰৰ পৰা অলপ লৈ আহিছো পনীৰ। তো পনীৰখিনি প্ৰথমতে এনেকৈ কাটি থৈ দিছো ফ্ৰিজত। কি এই সাইডে এখিনি কাটি ৰেডি কৰিছো। তো বিলাহী মেইন মোৰ বিলাহীটো বিৰাটে ফেভাৰিট। বহুত বেছি একদম মাষ্টাৰ শেফ নহয় আৰু বাট খাবা পাৰি আৰু ফেলি দিব নালাগে খাবা পাৰি। তো লেটস ষ্টাৰ্ট দা ৰেচিপি। দিলো কেৰাহীটো তো কেৰাহীটো অলপমান কম জুই দিব লাগিব প্ৰথমতে কম নহয় অলপ বেছি ৰাখক প্ৰথমতে পিছত তো কেৰাহীটো বহাই দিলো আৰু ঠঙাখিনি টানাৰ কাৰণে এইটো দি ললো বাস এইটো ৰেডি কৰি ললো তো আগতে কেৰাহীটো অলপ গৰম হওক তাৰ পিছত তেল চেল দিম আৰু পনীৰখিনি ভাজিলো পনীৰখিনি ভাজা কাৰণে একেবাৰে তেল দি ললো অলপ তো গৰম হৈ লওক তাৰ পিছত আগতে পনীৰখিনি ভাজি লৈ কিনে সেইখিনি সাইড কৰি উলিয়াই থৈ দিম দেন তাৰ পিছত পিয়াজ জ্বালা দি কিনে বিলাহীটো দিম আলুটো অলপ দেৰিকে দিম বাট বিলাহীটো আৰু পিয়াজ জ্বালাখিনি অলপ লাৰি অলপ ভাজি ল'ম তাৰে পিছত আৰু আলুটো দি কিনে লাষ্টত পনীৰটো দিম সুন্দৰ সুন্দৰ পনীৰৰ পিচখিনি এনেকৈ দি দিব বঢ়িয়া কৰি অলপ ষ্টাইলত কাটিছোঁ অকলে আছোঁ যিহেতু তো বেছি আনা নাই অলপমানে আনিছোঁ যিহেতু অকলে আছোঁ ইমানো প্ৰয়োজনো নাই বহুত বেছি আনা আৰু মই ভাজা হৈ আছে তো ভাজা হোৱাৰ পিছত বঢ়িয়া কৰি সাইড কৰি কাঢ়ি ল'ম দেন তাৰে পিছত আহি যাব আপোনাৰ পিঁয়াজ আৰু জ্বালা আৰু বিলাহী এইটো পূৰা ভাজি লৈ দেন লাষ্টত পূৰা দি দিম একদম পনীৰটো তো অকলে থকাৰ এডভান্টেজ সেয়ে তাৰমানে আপোনাৰ কুকিং স্কিলটো অলপ বঢ়াব পাৰি তাৰমানে মইতো বিৰাটেই ভাল পাওঁ কুকিঙত মানে ৰান্ধা চান্ধা কৰি বিৰাটেই ভাল পাওঁ তো কুকিং স্কিলটো অলপ মানে ডেভেলপ কৰিব পাৰে আৰু অকলে থাকিলে কাৰণ মাহঁত থাকিলেতো আৰু মায়ে বনায় প্ৰায় তো আৰু মই বনাব গ'লেও ভাবে যে এইনো কি বনাব সেই বনালে খাব পাৰোঁ না নোৱাৰোঁ তো ৰিক্স হৈ যায় তো এতিয়া এনেকুৱা যেতিয়া অকলে থকা যায় তেতিয়া এটা বস্তু কি বেয়াই হওক লাগে খামটো ময়ে না অকলে থাকোঁ এনেকুৱা টাইপৰ ৰেচিপি বনাব ট্ৰাই কৰোঁ আৰু তো পনীৰখিনি বঢ়িয়াকৈ ভাজা হৈ গ'ল দেখিছে না কি মৰম লগা হৈ আছে তো ইফালে দি দিছোঁ পিঁয়াজ আৰু জ্বালা তো এইখিনি অলপ ভাজি লওঁ দেন তাৰে পিছত এইখিনি বস্তু দি দিম তো ভাজা দেখিয়ে খাবার ইচ্ছা গৈছিল খাওঁ দিয়ক এতিয়া আঞ্জাৰ লগত খাম নহ'লে আঞ্জাৰ লগত খাব নাথাকবই দিম ৰং গুড়া তাৰপিছত নিমখ মছলা আছে আৰু এতিয়া নিমখ চিমখ ৰং গুড়া চংগুড়া যি আছে এতিয়া দিম গোটেইখিনি এতিয়া আলুখিনি দি দিলোঁ আলুখিনিও তো এইখিনি এতিয়া অলপ ভাজিব লাগিব অলপ টাইম এনেকৈ গোটেইখিনি যেতিয়া যোগাৰ হয় মানে নিমখ চিমখ হালধি চালি এইখিনি বস্তু মানে যোগাৰ হ'লে মোৰ মানে বানাওঁতে অলপ মোৰ বেছি সুবিধা হয় মানে হাতখন দিয়াৰ লগে লগে যাতে পাওঁ সেনেহেন টাইপত মানে মোৰ সেনেহেনকৈ ৰাখিলে বস্তুখিনি মোৰ অলপ বেছি সুবিধা হয় বানাওঁতে তো বাকী এইখিনি ভাজা হৈ আছে এইখিনি ভাজা হৈ লওক ৰ'ব এইখিনি কমপ্লিট হৈ লওক দেন তাৰে পিছত লাহে লাহে বনাই অলপ যদি তলত লাগি যায় মানে ভাজি থাকোঁতে যদি অলপ তলত লাগি যায় তেনেহ'লে হালকা চা পানী অলপ দি দিব দি কিনে আৰু অলপ টাইম ভাজিব যাতে আলুটো পূৰা সিজি যায় তাৰমানে আলুটো মোৰ কমপ্লিটলি সিজা হোৱা নাই তো আলুটো সিজাৰ কাৰণে অলপ পানী দি কিনে আৰু অলপ মানে ফ্ৰাই কৰি আছোঁ আৰু দেন তাৰে পিছত পনীৰটো লাষ্টত দি দিম আৰু দেন তাৰে পিছত আৰু অলপমান পানী দি কিনে অলপ জোল কৰিম না বেলেগ নাই অনলি এনে ভাত আৰু পনীৰে তো অলপ জোল কৰিব লাগিব আঞ্জাহেন কৰিম তাৰমানে একদম গ্ৰেভি নকৰোঁ অলপ আঞ্জাহেন কৰিম তো এয়া ভাজা হোৱাৰ পিছত এতিয়া অলপমান পানী দি দিছোঁ এতিয়া অলপ ঢাকন এখন দি অলপ টাইম মোটামুটি ধৰক 5 মিনিটমান মানে অলপ আৰু সেই কৰিব দিম সিজিব দিম যাতে অলপ আঞ্জাটো একদম পানী হৈ নাথাকে অলপ গ্ৰেভি হয় তো কমাই দিব হালকা চা বাছ আৰু এটা বস্তু কি জানে না বানেতো ভাল লাগে মানে পেটৰ ভোকততো বনাব লাগিবই এইটো মানে কম্পালচাৰী নহ'লে খাম কি তো এইকাৰণে বানেতো ভাল লাগে সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু চবত চাই মই বেয়া পাওঁ কোনটো জানে না এইটো এই বাচন ধোৱা কামটো মানে বৰ বিৰক্তি লাগে এই বাচন ধোৱা মই কি ভাবোঁ জানে না অকল ছোৱালী বুলিয়ে নহওক ল'ৰায়ো এটলিষ্ট অলপ চলপ হ'লেও সৰু সুৰা হ'লেও তাৰমানে যিকোনো বনাব মানে জানাটো অলপ মানে হেল্পফুল হয় বুলি ভাবোঁ আৰু কাৰণ কিয় তথাপিও আৰু ঘৰত অকলে কেতিয়াবা থকা যায় তো অৰ্ডাৰ কৰি খাৱাত কৰি নিজে যদি অলপ বনাই খাব পাৰে তো স্কিলটো ডেভেলপ হয় আৰু মানে স্কিল মানে কি কুকিং স্কিলটো অলপ ডেভেলপ হয় তো যোনে ভাল পায় তো তাৰ কথাটো অলপ বেলেগেই বাট যোনে মানে ধৰক পানী গিলাচো লৈ নাখায় কিছুমান আছে মানে মই দেখিছোঁ পানী গিলাচো লৈ নাখায় ইমানে আলচি হ'ব নালাগে মই ভাবোঁ কাৰণ এইখিনি বস্তু কিয় ক'লোঁ জানেনে ময়ো আগতে একো বনাইতো বাদেই দিয়ক মই মানে কি আৰু ইমানো আলচি নাছিলোঁ যে পানী গিলাচো লৈ নাখাম বাট মানে কি নাজানিছিলোঁৱেই চাহ তাহ বনাব নাজানিছিলোঁ একো তাৰমানে একোৱে সেই নকৰোঁ আৰু মানে পানী চানী খাওঁ কেতিয়াবা বাট কিন্তু এইবিলাক বনাই চাই একো নাখাওঁ তো মা আৰু বাইদেৱে বনাই থাকে মই বিন্দাছ আৰু আজাদিত খাওঁ যেতিয়া বা বিয়া হৈ গ'ল তাৰে পিছৰ পৰা এতিয়ালৈকে পূৰা প্ৰেক্টিচ হৈ গৈছে একদম ভাত বনোৱাৰ পৰা আঞ্জা বনোৱাৰ পৰা মাছ মাংস চাহ তাহ চব একদম
পুৰা একদম সেই আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছে প্ৰায় বনাব জানে আৰু বহুত আই চুৱেৰ কৈ আছোঁ বহুত বেছি টেষ্টি বনাব জানে বহুত ডবলক এতিয়া আঞ্জাখন চাওঁ কেনেকুৱা হৈছে নহ'লে দহি যাব দহি গ'লে আৰু হৈছে আৰু এয়া হৈছে তো আঞ্জাখন কাঁহীখন দি চাওঁ ৰ'ব হৈছে নে নাই অ' কালাৰ চাওক না পনীৰ হৈ গ'ল আধা ঘণ্টাতে আৰু এটা বস্তু কি জানে না এই ভাতত যে পানী দিয়ে মানে ভাত যেতিয়া মানে বনাৰ আগত মানে চাউলখিনি দি কিনে কুকাৰত তাৰে ওপৰত যে পানী দিয়ে পানীখিনি অলপ জোখ থাকে নহয় মোৰ মানে কনফিউজন লাগি যায় কিছুমানে কয় এখনিক লগি কিছুমানে কয় ইয়াৰে অলপ ওপৰত মোৰ অলপ কনফিউজন লাগি যায় তো পানী দিছোঁ বাৰু কিন্তু সেই একেই মানে কনফিউজন লাগি যায় এইখিনি আৰু এইখিনিৰ আগত আপোনালোকে জনাবচোন আপোনালোকৰ এইখিনি একদম পাৰফেক্ট হয় না একদম একবাৰতে পাৰফেক্ট হৈছে নে নাজানো যিখিনি পানী দিছোঁ সেই একবাৰতে আৰু যি হয় হ'ব দেখা যাব সো গাইজ তো ফাইনেলি সব ৰেডি এতিয়া টেষ্টটো কৰোঁ কেনেকুৱা হৈছে তো মেইন টেষ্টটো না ইমানটো বনালোৱেই কিবা কিবি কৰি উল্টা পাল্টা কৰি কিনে তো এতিয়া চাওঁ টেষ্টটো কেনে হৈছে হিয়াৰ ইজ দ্য ফাইনেল ৰেচিপি জাষ্ট লুক এট দ্য কালাৰ মেন অ'কে এতিয়া ল'ব গৈ আছোঁ ফাৰ্ষ্ট বাইট বেলেগ নলওঁ পনীৰে দিয়ে ট্ৰাই কৰোঁ যিহেতু পনীৰৰ আঞ্জা বনাইছোঁ ফেলে দিব লগা হোৱা নাই 10ৰ ভিতৰত 7 পাম আৰামছে পাম 7 জহা চাউল গাইছ জহা চাউলৰ লগত একদম টেক্সি লাগছে জহা চাউলৰ লগত দিয়ক মই খাওঁ বাই